আজি আপোনালোকক পিএ কেপৰ ওপৰত গাৰ্ডাৰ কেনেকৈ উঠায় সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ, মই ৰাজীৱ। আপোনালোকক মই মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাওক, এইটো 15 নম্বৰ পিএ আৰু এইটো 16 নম্বৰ পিএ। এই পিএ দুটাৰ ওপৰত যি দুটা পিএ কেপ আছে সেই পিএ কেপৰ ওপৰত এই আপোনালোকে যে ক্ৰেন দুখনে যে ধৰি আছে সেই গাৰ্ডাৰডাল দেখা পাইছে, সেই গাৰ্ডাৰডাল ওপৰলৈ উঠাব। কেনেদৰে উঠায় সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম। তাৰ আগতে মই জনাইছোঁ, এই যিডাল গাৰ্ডাৰ আপোনালোকে দেখা পাইছে সেই গাৰ্ডাৰডালৰ দুয়োটা মূৰত তলৰ ফালে বেৰিং লগোৱা হৈছে। কিছু সময় পাছত বেৰিং লগাই হৈ যাব আৰু বেৰিং লগোৱা হোৱাৰ পাছতেই এই গাৰ্ডাৰডাল এই 15 আৰু 16 নম্বৰ পিএ কেপৰ ওপৰত উঠাবলৈ চেষ্টা কৰিব। সেয়া সকলোখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, আপোনালোকে চাওক, ইয়াতে ইতিমধ্যে পৰহিৰ দিনটোত এডাল গাৰ্ডাৰ, কালিৰ দিনটোত 3ডাল, এতিয়ালৈকে 22ডাল গাৰ্ডাৰ উঠোৱা হৈছে। আৰু এই গাৰ্ডাৰডাল যদি উঠায় এইডালৰ সৈতে 23ডাল হ'ব। আৰু এইফালে আপোনালোকে চাওক, ইয়াতো এডাল গাৰ্ডাৰ আনি থোৱা হৈছে। এই গাৰ্ডাৰডালৰ সৈতে 24ডাল গাৰ্ডাৰ হ'ব। এই 24ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত আপোনালোকে দেখা পাব যি 14 আৰু 15 নম্বৰ পিএৰ, এই 14-15 নম্বৰ পিএৰ ওপৰত হয়তো আজি গাৰ্ডাৰ উঠাব নোৱাৰিব। কিয়নো মই আপোনালোকক কাষলৈকে লৈ গৈছোঁ। আপোনালোকে চাওক, ইয়াতে এখন লোৰ দলং নিৰ্মাণ কৰা হৈছে। যিহেতু এই নৈখন বোৱতী নৈ, এই নৈখনৰ যি পানী সেয়া চলাচল কৰি আছে সেয়া মই আপোনালোকক দেখুৱাইছোঁ। আৰু নৈখন যিহেতু ভেটা দিব নোৱাৰে কাৰণে তেওঁলোকে কি কৰিছে, নৈখনৰ সিফালেও এটা পথ নিৰ্মাণ কৰিছে, এইফালেও এটা পথ নিৰ্মাণ কৰিছে। দুয়োফালে পথ নিৰ্মাণ কৰি মাজৰ অংশত তেওঁলোকে এই লোৰ দলংখন নিৰ্মাণ কৰিছে, যাতে তলেৰে পানী বৈ থাকিব পাৰে। তাৰ কাৰণে তেওঁলোকে এই লোৰ দলংখন নিৰ্মাণ কৰিছে। আৰু এই লোৰ দলংখনেৰে যিবিলাক গধুৰ যান বাহন, ক্ৰেন হওক, JCB হওক, ফকলেণ্ড হওক বা ডাম্পাৰ, এনেকুৱা ট্ৰেক্টৰ, যিকোনো ধৰণৰ যিবিলাক গধুৰ যান বাহন, সেই যান বাহনবিলাক এই দলংখনেৰে চলাচল কৰি আছে। আৰু এই দলংখনৰ তলেৰে এই নৈখনৰ পানী চলাচল কৰি আছে। এতিয়া কথা হ'ল, 14 আৰু 15 নম্বৰ পিএ কেপৰ ওপৰত যদি গাৰ্ডাৰ উঠাব লাগে তেতিয়া ইয়াতে এটা প্লেটফৰ্মৰ প্ৰয়োজন হয়। যিহেতু এই ডাঙৰ ক্ৰেন দুখন মুভ কৰিবৰ কাৰণে বহুখিনি জেগাৰ প্ৰয়োজন হয়। ইয়াতে সেয়া আমি দেখা পোৱা নাই। সেয়ে তেওঁলোকে এখন নতুনকৈ লোৰ দলং নিৰ্মাণ কৰিছে, যাতে নৈখনৰ পানী বৈ থাকিব পাৰে আৰু কোনো অসুবিধা নোহোৱাকৈ ক্ৰেন দুখনে যাতে ইয়াতে মুভ কৰি গাৰ্ডাৰবিলাক দাঙিব পাৰে। তাৰ কাৰণে তেওঁলোকে এই লোৰ দলংখন নিৰ্মাণ কৰি আছে। আৰু এই লোৰ দলংখন নিৰ্মাণ হোৱাৰ পাছত আপোনালোকে দেখা পাব 14 আৰু 15 নম্বৰ পিএ কেপৰ ওপৰত গাৰ্ডাৰ উঠোৱা কাম আৰম্ভ কৰা হ'ব। আৰু আপোনালোকক এটা কথা মই জনাব বিচাৰিছোঁ, বৰ্তমানলৈকে যিহেতু ইয়াত 22ডাল গাৰ্ডাৰ উঠোৱা হৈছে, এই নৈৰ ফালে গাৰ্ডাৰ উঠোৱা কাম আৰম্ভ কৰা হৈছে। মাজুলীৰ যিখন নলদুৱাৰ গাঁও, তাত গাৰ্ডাৰ এতিয়ালৈকে উঠোৱা নাই, নৈৰ ফালে উঠাই আছে। আৰু এতিয়ালৈকে 22ডাল গাৰ্ডাৰ উঠাইছে। আৰু এই যিডাল গাৰ্ডাৰ উঠাব এতিয়া, সেই গাৰ্ডাৰডাল যদি উঠায় তেতিয়া এইডালৰ সৈতে 23ডাল হ'ব। আৰু এইফালে আপোনালোকে ট্ৰেইলাৰখনে যিডাল গাৰ্ডাৰ আনিছে সেই গাৰ্ডাৰডাল যদি উঠায় সেইডালৰ সৈতে 24ডাল হ'ব। তাৰ পাছত ইয়াত আপোনালোকে দেখা পাব আৰু 36ডাল গাৰ্ডাৰ ইয়াত প্ৰয়োজন হ'ব। 36ডাল গাৰ্ডাৰ প্ৰয়োজন হ'ব। আৰু ইয়াত বৰ্তমান 36ডাল গাৰ্ডাৰ নাই, 34ডাল গাৰ্ডাৰ আছে আৰু 2ডাল নিৰ্মাণ কৰিব লাগিব। তাৰ পাছত যি 20 নম্বৰ আৰু 21 নম্বৰ পিএ আছে, মই সেইফালে আপোনালোকক দেখুৱাম। সেইফালেও আৰু 6ডাল গাৰ্ডাৰ প্ৰয়োজন হ'ব। সেয়াও যিহেতু সেয়া নৈখনত নহয়, সেয়া বামত হ'ব, সেইখিনিও মই এতিয়া দেখুৱাব বিচৰা নাই। কিন্তু এই নৈখনৰ বুকুত আৰু 36ডাল গাৰ্ডাৰৰ প্ৰয়োজন হ'ব। বৰ্তমান ইয়াতে 34ডাল গাৰ্ডাৰ আমি দেখা পাইছোঁ। আৰু বাৰিষাৰ পূৰ্বে এই আটাইকেইডাল গাৰ্ডাৰ, এই নৈখনৰ ফালে থকা আটাইকেইডাল গাৰ্ডাৰ ওপৰত উঠোৱা হ'ব। আৰু যেতিয়া বাৰিষা হ'ব তেতিয়া তেওঁলোকে নলদুৱাৰ গাঁওখনৰ ফালে কাম কৰিব। আৰু সেইফালেও বৰ্তমান 15ডাল নে 16ডাল গাৰ্ডাৰ আমি দেখা পাইছোঁ। আৰু বহুকেইডাল গাৰ্ডাৰ সেইফালে প্ৰয়োজন আছে। সেইফালে বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে, গাৰ্ডাৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু সেইফালে যিকেইডাল গাৰ্ডাৰ প্ৰয়োজন আছে সেয়া বাৰিষা হ'লেও নিৰ্মাণ কৰিব পাৰিব, যিহেতু তাত পানী নহয়, গতিকে তাত নিৰ্মাণ কৰিব পাৰিব, কোনো সমস্যা নাই। কিন্তু বাৰিষাৰ আগতেই এই নৈৰ বুকুত যিমানকেইটা গাৰ্ডাৰ উঠাব লগা আছে আটাইকেইডাল যদি উঠাব পাৰে, তেতিয়া
এই দলংখন নিৰ্মাণ কৰিবলৈ বহুখিনি সুচল হ'ব। আৰু এতিয়া আপোনালোকক মই 15 আৰু 16 নম্বৰ পিয়েৰ কেপৰ ওপৰত এই গাৰ্ডাৰডাল কেনেকৈ উঠাইছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাবলৈ চেষ্টা কৰক। প্ৰথমে এটা কথা কৈছোঁ, গাৰ্ডাৰডালৰ দুয়োটা মূৰত তলৰ ফালে বেৰিং লগোৱা হৈছে। বেৰিং লগাওঁতে কেতিয়াবা আধা ঘণ্টামান লাগে, কেতিয়াবা 1 ঘণ্টা লাগে। এইটো যিহেতু এটা নিৰ্দিষ্ট জোখত বহুৱাব লগোৱা হয়, বেৰিং লগোৱা হয়, গতিকে কেতিয়াবা টাইম লাগে, কেতিয়াবা নালাগে, কম সময়তে হৈ যায়। আৰু আজিৰ যিডাল দেখা পাইছোঁ, ইয়াতে কিছু সময় আগৰ পৰা যিহেতু বেৰিং লগাই থকা হৈছে আৰু বেৰিং লগোৱা কাম হৈ যোৱাৰ পাছত এয়া আপোনালোকে চাওক, এই গাৰ্ডাৰডাল দাঙিবলৈ চেষ্টা কৰা হৈছে। আৰু এই গাৰ্ডাৰডাল দাঙোতে খুব বেছি 3-4 মিনিট লাগে। 2-3-4 মিনিট ইমানৰ ভিতৰতে ওপৰলৈকে লৈ যাব পাৰে। আৰু ওপৰত যিহেতু সময়ৰ প্ৰয়োজন আছে, তাতো জোখ মাখৰ কথা আছে। নিৰ্দিষ্ট পইণ্টত যিহেতু পঢ়ুৱাব লগা হয়, তাতো অকণমান সময় লাগে। গতিকে সেই সময়কণেই যথেষ্ট। আৰু তাত সেই গাৰ্ডাৰডাল বহুৱাৰ পাছত, বেৰিঙত বহুৱাৰ পাছত যিহেতু তাতে ৱেল্ডিঙৰ অকণমান কাম থাকে, সেই কামখিনি হোৱাৰ পাছতেই সেই গাৰ্ডাৰডাল তাতে উঠোৱা হৈ যাব। তাৰ পাছত আপোনালোকে তলত যিডাল গাৰ্ডাৰ দেখা পাইছে, এইডালতো আকৌ বেৰিং লগাব। বেৰিং লগাই আকৌ এই ক্ৰেনৰ সহায়ত এনেদৰে দাঙিবলৈ চেষ্টা কৰিব। সেয়া আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, এই গোটেই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে 120ডাল গাৰ্ডাৰৰ প্ৰয়োজন হয়। ইতিমধ্যে 22ডাল গাৰ্ডাৰ উঠাইছে, সেয়া আপোনালোকক দেখুৱাইছোঁ। আৰু এইডাল উঠালে এইডালৰ সৈতে 23ডাল হ'ব। আৰু যিডাল ইয়াতে ট্ৰেইলাৰখনত দেখা পাইছে, সেইডালৰ সৈতে 24ডাল হ'ব। আৰু এই নৈৰ বুকুৰ ফালে আৰু 36ডাল গাৰ্ডাৰৰ প্ৰয়োজন হ'ব। ইয়াতে আমি বৰ্তমান 34ডাল গাৰ্ডাৰ দেখা পাইছোঁ। গতিকে কোনো সমস্যা নাই, বাৰিষাৰ পূৰ্বেই আটাইকেইডাল গাৰ্ডাৰ উঠাব পৰা হ'ব। আৰু বাৰিষা হ'লে মাজুলীৰ যিখন নলদুৱাৰ গাঁও, সেই গাঁওখনৰ ভিতৰত যিহেতু পানী নহয়, কম পানী হয়, পানী হ'লেও ইমান সমস্যা নাই। গতিকে তাতে তেওঁলোকে গাৰ্ডাৰো নিৰ্মাণ কৰি থাকিব পাৰিব, গাৰ্ডাৰ উঠাই থাকিবও পাৰিব, কোনো ধৰণৰ সমস্যা নাই। গতিকে কাম চলি থাকিব। আৰু তেওঁলোকৰ কামৰ যিটো গতি, সেই গতিটো যদি অব্যাহত থাকে, তেওঁলোকৰ কাম কৰাৰ গতি যদি অব্যাহত থাকে, প্ৰাকৃতিক দুৰ্যোগেও যদি কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে, আৰু কোনো ধৰণৰ যদি যান্ত্ৰিক বিজুতি নঘটে, আৰু কোনো সমস্যাৰ যদি সৃষ্টি নহয়, এই দলংখনৰ নিৰ্মাণ কাৰ্য 2024 চনত নহ'লেও 2025 চনৰ প্ৰথম ভাগত বা মাজ ভাগত সম্পূৰ্ণ হোৱাটো নিশ্চিত। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষত যিটো বেল আইকন আছে, সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।